বঙাইগাঁৱৰ ইস্কন মন্দিৰত চলি আছে জুলন মহোৎসৱ আৰু কাইলৈ অন্তিমটো দিন জুলন পূৰ্ণিমা অহাকালি অন্তিমটো দিন তেওঁলোকে পালন কৰি আছে কি কাৰ্যক্ৰম আছিলে আৰু কাইলৈ দিনটো কেনেকৈ উদযাপন কৰিম ভাবিছে জুলন পূৰ্ণিমা হৰে কৃষ্ণ মই আমাৰ ৰাধাৰমন মন্দিৰৰ পৰা কৈছোঁ আমাৰ ইয়াতে যোৱা 16 তাৰিখৰ পৰা অহা কালিলৈকে আমাৰ ঝুলন যাত্ৰা আৰম্ভ হৈছে আমাৰ যিটো মন্দিৰৰ যিটো কাৰ্যসূচী সেইমতে আমাৰ ঝুলন যাত্ৰাৰ যিটো কাৰ্যসূচী সেইমতে হৈ গৈছে আৰু অহাকালি অন্তিম দিন ইস্কন মন্দিৰ আয়োজন কৰিব জন্মাষ্টমী উৎসৱ মহোৎসৱ আহি আছে কি ধৰণে পৰিকল্পনা কৰিছে হৰে কৃষ্ণ হাতী ঘোঁৰা পাল কি জয় কানাইয়া লাল কি তো যোৱা বছৰৰ দৰে এইবাৰো আমি জন্মাষ্টমী ধুমধামকৈ পালন কৰিম আমাৰ অহা 24, 25, 26 আৰু 27 আগষ্ট আমি জন্মাষ্টমী উৎসৱ পালন কৰিম 24 তাৰিখ আমাৰ থাকিব সন্ধিয়া 7টা বজাত আমাৰ যিবিলাক প্ৰতিযোগিতা হৈছে তেখেতক আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিম তাৰ উপৰিও আমি আমাৰ ভক্তিমূলক কথা থাকিব আৰু বিশেষ আকৰ্ষণ নাটক থাকিব 25 তাৰিখ আমি তেনেকৈও কৰিম 26 তাৰিখ সন্ধিয়া আমি আমাৰ ভগৱানৰ লীলা কথা হ'ব আৰু 9টা বজাত ভগৱানৰ মহা অভিষেক হ'ব আৰু 27 তাৰিখ হ'ব বেশ পূজা আৰু নন্দোৎসৱ হৰে কৃষ্ণ তো আশা কৰিছোঁ সবে যাতে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰে এইখিনি আশা কৰিছোঁ হৰে কৃষ্ণ গোটেই বিশ্বতে এইটো কি কৰা হয় পালন কৰা হয় আৰু আমাৰ প্ৰভু শ্ৰীকৃষ্ণৰ জন্ম যেতিয়া আমি এইটো ভালভাৱে আমি সেইটো পালন কৰিব লাগে আৰু সকলোৱে ইয়াতে সহযোগ কৰিব লাগে এইমতে আমাৰ আজি আমি এই জন্মাষ্টমী উপলক্ষে আৰ্ট কম্পিটিশ্যন আৰু গীতা শ্লোকৰ এই কম্পিটিশ্যনত আৰম্ভ কৰা হৈছে আজি আৰু সেইমতে অহা 24, 25 আৰু 26 তাৰিখে 26 তাৰিখলৈকে আমাৰ এই জন্মাষ্টমী প্ৰগ্ৰামটো হ'ব আৰু এই লগতে এইখিনি মই ক'ব বিচাৰিছোঁ আমাৰ গোটেই ভক্তবৃন্দক আমাৰ এই ৰাধাৰমন মন্দিৰৰ ইস্কন মন্দিৰলৈ আহি আমাক সকলোৱে সহযোগ কৰক এইখিনি মই কামনা কৰিছোঁ Krishna